বা মই যেনেকৈ কথা পাতে এনেকুৱা আৱাজ দিয়া দেখিছে, টিভিত দেখিছে বোধহয় কেতিয়াবা, প্ৰতিদিন বা ক'ৰবাত দি থাকে। মই কেতিয়াবা দেখিছোঁ, এই হ'ল আমাৰ ভেৰগাঁৱত নহয়, ভেৰগাঁও না আপোনাৰটো ওদালগুৰি দে অলপ খোজল ধন্যবাদ। প্ৰথমতে কম জয় BPF, জয় হাগ্ৰামা মহিলা ছাৰ। ছাৰে মোক এইখিনি সুযোগ দিয়াৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু মই অসমত জুনিয়ৰ হাগ্ৰামা নামেৰে বিখ্যাত, গতিকে মই প্ৰথম হাগ্ৰামা ছাৰক অকণমান ভইচ দিম দেই। ছাৰ অহাৰ আগতে অকণমান কৰিছিলোঁ, এতিয়া যিহেতু ৰাইজ আছে ইয়াত অকণমান আপোনালোকক দেখাইছোঁ। ভালে আছিলে নহয়? তাই চৰকাৰ আহিবই নাই, কি আহিবই নাই চৰকাৰ 100% না? মানে সেপ্টেম্বর ইউপি ফেল আউট না, একদম আউট হয়ে নাই, মাঠে নাই, হয়ে নাই, বেশিদিন নাই। মানে সেপ্টেম্বর মাহত ইউপি ফেল নাই আৰু মাত্ৰ এক মাহ। অক্টোবৰত আমি ইয়াতে UPPL শ্ৰাদ্ধ পাতিব দেই, চবে আহিব হ'ল দেই। আকৌ এবাৰ জয় BPF দেই। এইবাৰ মই আমাৰ অসম চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা চাংগুৰিয়াক মাতিছে অকণমান আশীৰ্বাদ দিবৰ কাৰণে না, আশীৰ্বাদ চেলি অকণমান আশীৰ্বাদ দিব ছাৰ দেই, চিফ আমাৰ CM ছাৰ। বাবাহঁত চব ভালে আছা? মই বেছি কথা নকওঁ, আজি মচলপুৰত আহি এটা কথা ঘোষণা কৰি দিলোঁ যে অক্টোবৰত আমাৰ ইয়াত আকৌ এবাৰ BPF চৰকাৰ হ'ব, হ'বনে নাই? যোৱা বছৰ অকণমান কিবা এটা খেলি মেলি হ'ল, এইবাৰ মই হাগ্ৰামা ডাঙৰীয়াক ডাইৰেক্ট কৈছোঁ যে এইবাৰ অক্টোবৰত BPF চৰকাৰ হ'ব, হ'বনে নাই? আপোনালোকে সকলো আশীৰ্বাদ দিব না। মই বেছি কথা নকওঁ, মই মোৰ মুখেৰে কৈছোঁ BPF লং লিভ। ঠিক আছে, ঠিক আছে, ধন্যবাদ। গতিকে ছাৰক মই আকৌ এবাৰ ধন্যবাদ দিছোঁ মোক এই সুযোগ দিয়াৰ বাবে। সদায়